এই অনুষ্ঠানটো সদৌ অসম ফাৰ্মাচী সেৱা সন্থা যেনে চৰকাৰী চাকৰিয়ালৰ এটা দ্বিবাৰ্ষিক অধিৱেশন। এই দ্বিবাৰ্ষিক অধিৱেশন ২৪তম। দুবছৰীয়া মূৰে মূৰে আমাৰ অধিৱেশন হয়। আৰু এই অধিৱেশনত সকলো জিলাৰ সামৰি ধুবুৰী আৰু শদিয়াৰ পৰা সামৰি যিমান আমাৰ হস্পিটেল গভৰ্ণমেণ্ট চৰকাৰী ক্ষেত্ৰত চৰকাৰী চাকৰিয়াল ফাৰ্মাচিষ্ট আছে তেওঁলোকে তাতে সেইদিনাখন উপস্থিত হ'ব। উপস্থিত হ'ব ২৭ তাৰিখ পুৱা। তাতে প্ৰথম পঞ্জীয়ন হ'ব, তাৰপিছত ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হ'ব, তাৰপিছত আমাৰ হ'ব প্ৰতিনিধি সভা, তাৰপিছত হ'ব আমাৰ ২ বজাৰ পৰা বিষয় বাছনি সভা, সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান। নেক্সট ডে ডেট মিনছ পৰৱৰ্তী দিনা ২৮ তাৰিখ আমাৰ ৰাতিপুৱা এটা অন্তৰংগ আলাপ হ'ব বিভিন্ন জিলা শাখাৰ পৰা অহা ফাৰ্মাচিষ্ট বন্ধু বান্ধৱীসকল, সতীৰ্থ বন্ধু বান্ধৱীসকল। অন্তৰংগ আলাপৰ মাজত আমাৰ থাকিব শিক্ষাগত ফাৰ্মাচী বৃত্তিৰ শিক্ষাগত কথা আৰু আগন্তুক দিনত ফাৰ্মাচী বৃত্তি কেনেকা ৰাইজৰ মাজত আমি আগুৱাই লৈ যাম আৰু ৰাইজক সেৱাৰ মনোবৃত্তি আমি কেনেকৈ কৰিম আৰু চিকিৎসকৰ লগত নাৰ্ছগৰাকী বাইদেউৰ লগত আমি কেনেকা আমাক নিজকে আত্মনিয়োগ কৰিম, সেইটো হ'ল আমাৰ মুখ্য উদ্দেশ্য এই অধিৱেশনৰ। আৰু এই অধিৱেশনক সংলগ্ন ৰাখি আমাৰ তাত উপস্থিত থাকিব মাননীয় লখিমপুৰ জিলাৰ লখিমপুৰ টাউনৰ মাননীয় বিধায়ক মহোদয় মানৱ ডেকা ডাঙৰীয়া আৰু বিশিষ্ট অতিথি থাকিব যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয় আৰু বহুতো অতিথি আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ এই মুকলি সভাত আমাক দিহা পৰামৰ্শ দিয়াৰ লগতে ৰাইজৰ লগত আমি নিজকে স্বাস্থ্য সেৱা খণ্ডত আমি কেনেকৈ আত্মনিয়োগ কৰিম আৰু ৰাইজৰ সেৱাত কেনেকৈ ব্ৰতী হ'ম, সেইখিনি হ'ল মুকলি সভাৰ মুখ্য উদ্দেশ্য। আৰু তাৰপিছত আমাৰ ৪ বজাত আমি সকলোৱে প্ৰত্যেকেই জিলাত আকৌ যোৱাৰ ব্যৱস্থা হ'ব। আমি তেনেকৈ দুদিনীয়া অধিৱেশন সমাপ্তি কৰি লখিমপুৰত সমাপ্তি কৰি পেলাই আমি ঘৰমুৱা হ'ম। সেইটো আমাৰ ২৪তম বাৰ্ষিক অধিৱেশনৰ মুখ্য উদ্দেশ্য। মই সদৌ অসম ফাৰ্মাচী সেৱা সন্থাৰ সাধাৰণ সম্পাদক হওঁ। মই আমাৰ বৃত্তি আৰু ফাৰ্মাচী বৃত্তি আৰু ৰাইজৰ লগত যিটো দৰবৰ নিবিড় সম্বন্ধ, সেই সম্বন্ধৰ লগত আমি এজন ব্যক্তি আৰু আমি সকলো অসমৰ ধুবুৰীৰ পৰা জিলালৈকে যিমান চৰকাৰী স্বাস্থ্যখণ্ড আছে তাতে আমি সকলো চৰকাৰী ফাৰ্মাচিষ্টে আমি দৰবৰ লগত থাকি কেনে মানুহক কেনেকৈ দৰৱ নিৰাময় কৰিব, বেমাৰ নিৰাময় কৰি ৰোগীক নিৰাময় কৰিব পাৰোঁ, সেইটো আমাৰ মুখ্য উদ্দেশ্য হয়। আমি এই আগন্তুক খ্ৰীষ্টমাছ আৰু আগন্তুক নৱবৰ্ষৰ কাৰণে সকলো জাতি জনগোষ্ঠীলৈ আমাৰ ফালৰ পৰা সন্থাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। সকলোৱে সুস্বাস্থ্য আৰু সুস্বাস্থ্য ৰোগ নিৰাময় হওক তাৰে ভগৱানৰ ওচৰত নেদেখাজনৰ প্ৰাৰ্থনা সদায় কৰি থাকোঁ আমি। Stay informed, stay ahead. News NE 365.